নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, ছেপ্টেম্বৰ 2026 মাহটো আপোনাৰ বাবে সাধাৰণ মাহ নহয়। এই মাহত কেইবাটাও গুৰুত্বপূৰ্ণ গ্ৰহৰ গোচৰে মেষ ৰাশিৰ জীৱনত নতুন পৰিৱৰ্তনৰ সংকেত কঢ়িয়াই আনিছে। বিশেষকৈ বুধৰ ভদ্ৰ ৰাজ্য, সূৰ্যৰ কন্যা ৰাশিত প্ৰৱেশ, মংগলৰ কন্যা ৰাশিত গোচৰ আৰু মাহৰ শেষৰ ফালে বুধ শুক্ৰৰ সংযোগে আপোনাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে। কেতিয়াবা যি কাম বহুদিন ধৰি অপেক্ষা কৰি আছিল, সেই কামেও হঠাৎ গতি লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত নতুন সুযোগ, আৰ্থিক দিশত কিছু ভাল খবৰ, সম্পৰ্কত নতুন পৰিৱৰ্তন আৰু নিজৰ ভৱিষ্যতক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সুযোগ আহিব পাৰে। অৱশ্যে মংগলৰ প্ৰভাৱৰ বাবে পাৰিবাৰিক জীৱন আৰু খং ক্ষেত্ৰত অলপ সাৱধান হোৱাটো প্ৰয়োজন। গতিকে প্ৰিয় দৰ্শক, ছেপ্টেম্বৰ মাহত কোন সময় আপোনাৰ বাবে শুভ হ'ব, কেতিয়া সাৱধান হ'ব লাগিব, চাকৰি, ব্যৱসায়, ধন সম্পত্তি, প্ৰেম, বিবাহ আৰু পাৰিবাৰিক জীৱনত কি পৰিৱৰ্তন আহিব পাৰে, সেই সকলোবোৰ আজি আমি বিতংভাৱে জানিম। এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ ছেপ্টেম্বৰ মাহ আপোনাৰ জীৱনৰ বাবে কঢ়িয়াই আনিব পাৰে কিছুমান গুৰুত্বপূৰ্ণ নতুন সম্ভাৱনা। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে আমি জানো চাকৰি আৰু কৰ্মজীৱন। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ছেপ্টেম্বৰ 2026 মাহটো কৰ্মক্ষেত্ৰৰ দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। মাহৰ আৰম্ভণিতে বুধে আপোনাৰ ষষ্ঠ স্থানত গোচৰ কৰি নিজৰ ৰাশিত অৱস্থান কৰাৰ ফলত চাকৰি, প্ৰতিযোগিতা, ঋণ আৰু বাধা অতিক্ৰম কৰাৰ ক্ষেত্ৰত ইতিবাচক শক্তি লাভ কৰিব পাৰে। চাকৰি কৰা জাতক জাতিকাসকলৰ বাবে নিজৰ কাম দক্ষতাৰে সম্পূৰ্ণ কৰাৰ সুযোগ আহিব। দীৰ্ঘদিন ধৰি চলি থকা কোনো কাম বা সমস্যাৰ সমাধান ওলাব পাৰে। সহকৰ্মী বা উচ্চ পদস্থ বিষয়াৰ পৰা সহযোগিতা লাভ কৰাৰ সম্ভাৱনাও আছে। চৰকাৰী চাকৰি, প্ৰতিযোগিতামূলক পৰীক্ষা বা চাকৰি বিচাৰি থকা মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়টো গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসে ভাল ফল লাভ কৰাত সহায় কৰিব। কিন্তু 18 ছেপ্টেম্বৰৰ পৰা মংগল যিহেতু কৰ্কট ৰাশিত গোচৰ কৰাৰ পিছত কৰ্মক্ষেত্ৰত খং, তৎপৰ সিদ্ধান্ত আৰু মানসিক চাপ অলপ বৃদ্ধি পাব পাৰে। সেয়েহে কোনো বিষয়ত তৎক্ষণাত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি শান্তভাৱে সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে অধিক লাভজনক হ'ব। মাহৰ শেষৰ ফালে বুধ তুলা ৰাশিত প্ৰৱেশ কৰাৰ ফলত নতুন চুক্তি, আলোচনা, অংশীদাৰিত্ব বা কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ যোগাযোগৰ সুযোগ সৃষ্টি হ'ব পাৰে। সামগ্ৰিকভাৱে ছেপ্টেম্বৰ মাহত মেষ ৰাশিৰ কৰ্মজীৱনত উন্নতিৰ সম্ভাৱনা আছে, কিন্তু সফলতাৰ বাবে ধৈৰ্য আৰু সঠিক সিদ্ধান্ত অতি প্ৰয়োজনীয়। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ব্যৱসায় আৰু আৰ্থিক সুযোগ। ব্যৱসায়ৰ সৈতে জড়িত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ছেপ্টেম্বৰ মাহ নতুন সুযোগ আৰু নতুন পৰিকল্পনাৰ মাহ হ'ব পাৰে। মাহৰ আৰম্ভণিতে বুধৰ শক্তিশালী অৱস্থানে ব্যৱসায়িক বুদ্ধি, যোগাযোগ ক্ষমতা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেওঁলোকে ভালদৰে পৰিকল্পনা কৰি আগবাঢ়িলে লাভজনক সুযোগ লাভ কৰিব পাৰে। বিশেষকৈ গ্ৰাহকৰ সৈতে যোগাযোগ, অনলাইন কাম, বিক্ৰী, বিপণন, শিক্ষা, পৰামৰ্শ আৰু বাণিজ্যৰ সৈতে জড়িত জাতক জাতিকাসকলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। মাহৰ মাজভাগত মংগল যিহেতু কৰ্কট ৰাশিত প্ৰৱেশ কৰাৰ পিছত ব্যৱসায়ত কিছু উত্থান পতন বা মানসিক চাপ আহিব পাৰে। অংশীদাৰৰ সৈতে মতভেদ বা ঘৰুৱা বিষয়ৰ বাবে ব্যৱসায়ত মনোযোগ কমি যাব পাৰে। সেয়েহে খৰখেদাকৈ কোনো ডাঙৰ বিনিয়োগ বা অংশীদাৰিত্বৰ সিদ্ধান্ত নোলোৱাই ভাল। আনহাতে মাহৰ শেষৰ ফালে বুধে তুলা ৰাশিত প্ৰৱেশ কৰি শুক্ৰৰ সৈতে লক্ষ্মীনাৰায়ণ ৰাজযোগ গঠন কৰাৰ ফলত ব্যৱসায়িক যোগাযোগ, চুক্তি, অংশীদাৰিত্ব আৰু নতুন গ্ৰাহকৰ ক্ষেত্ৰত শুভ সুযোগ আহিব পাৰে। সেয়েহে মেষ ৰাশিৰ ব্যৱসায়ীসকলে ছেপ্টেম্বৰ মাহত ধৈৰ্য ধৰি পৰিকল্পনা আগবাঢ়িলে ব্যৱসায়ৰ উন্নতি আৰু লাভৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। ছেপ্টেম্বৰ 2026 যিহেতু এই মাহত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক জীৱনত লাভ আৰু ব্যয় দুয়োটা দিশেই দেখা যাব। মাহৰ আৰম্ভণিতে বুধৰ শুভ প্ৰভাৱৰ ফলত চাকৰি বা ব্যৱসায়ৰ পৰা উপাৰ্জনৰ নতুন সুযোগ লাভ কৰিব পাৰে। যিসকলৰ বহুদিন ধৰি কোনো ধন লাভ বা পাওনা ধন লাভ কৰাৰ অপেক্ষা আছিল, তেওঁলোকৰ বাবে মাহটোৰ আৰম্ভণি কিছু ইতিবাচক হ'ব পাৰে। নিজৰ বুদ্ধি আৰু পৰিকল্পনাৰে আৰ্থিক সমস্যাৰ সমাধান উলিয়াব পাৰিব। অৱশ্যে 18 ছেপ্টেম্বৰৰ পৰা মংগল কৰ্কট ৰাশিত গোচৰ কৰাৰ পিছত ঘৰ, পৰিয়াল, যান বাহন,
বা ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে অতিৰিক্ত ব্যয় হ'ব পাৰে। সেয়েহে এই সময়ছোৱাত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী। মাহৰ শেষৰ ফালে বুধ শুক্ৰই সংযোগে আৰ্থিক দিশত কিছু ভাল সুযোগ আনিব পাৰে, বিশেষকৈ অংশীদাৰিত্ব, চুক্তি বা নতুন কামৰ জৰিয়তে লাভৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। সামগ্ৰিকভাৱে এই মাহত ধন উপাৰ্জনৰ সুযোগ থাকিব যদিও সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়া আৰু খৰখেদাকৈ বিনিয়োগ নকৰা মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অধিক লাভজনক হ'ব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক প্ৰেম আৰু বৈবাহিক জীৱন। ছেপ্টেম্বৰ 2026 মাহটো মেষ ৰাশিৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে মিশ্ৰ ফলদায়ক হ'ব পাৰে। মাহৰ আৰম্ভণিতে বুধৰ শুভ প্ৰভাৱৰ বাবে আপোনাৰ কথা বতৰাত স্পষ্টতা বৃদ্ধি পাব আৰু প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ লাভ কৰিব পাৰে। যিসকল মেষ ৰাশিৰ জাতক জাতিকা প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ সম্পৰ্কত বিশ্বাস আৰু ঘনিষ্ঠতা বৃদ্ধি পাব পাৰে। বহুদিন ধৰি মনত থকা কথা প্ৰিয়জনৰ আগত প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। অবিবাহিতসকলৰ বাবেও নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় বা বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হোৱাৰ সম্ভাৱনা থাকিব পাৰে। কিন্তু 18 ছেপ্টেম্বৰৰ পৰা মংগল কৰ্কট ৰাশিত গোচৰ কৰাৰ পিছত পাৰিবাৰিক বিষয়ক লৈ মতভেদ বা খং বৃদ্ধি পাব পাৰে। সৰু কথাক লৈ তৰ্ক নকৰিব আৰু জীৱনসংগীৰ সৈতে কথা পাতোতে কঠোৰ ভাষা ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব। মাহৰ শেষৰ ফালে বুধ আৰু শুক্ৰৰ শুভ সংযোগ দাম্পত্য জীৱনত মৰম, বুজাবুজি আৰু সম্পৰ্ক মজবুত কৰাৰ সুযোগ বৃদ্ধি কৰিব পাৰে। কোনো ভুল বুজাবুজি থাকিলে আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ সম্ভাৱনা আছে। সেয়েহে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহৰ মূল মন্ত্ৰ হ'ব খং নহয়, বুজাবুজিৰে সম্পৰ্ক আগুৱাই নিয়ক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ স্বাস্থ্য আৰু মানসিক শান্তি। ছেপ্টেম্বৰ 2026 মাহত মেষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ অধিক মনোযোগ দিয়া উচিত। মাহৰ আৰম্ভণিতে বুধৰ প্ৰভাৱৰ বাবে কামৰ চাপ আৰু ব্যস্ততা বৃদ্ধি পাব পাৰে, যাৰ ফলত মানসিক ভাগৰ, টোপনিৰ অনিয়ম বা অতিৰিক্ত চিন্তা অনুভৱ হ'ব পাৰে। বিশেষকৈ 18 ছেপ্টেম্বৰৰ পৰা মংগল কৰ্কট ৰাশিত গোচৰ কৰাৰ পিছত খং, অস্থিৰতা আৰু মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেয়েহে সৰু কথাত উত্তেজিত নহয়, নিজকে শান্ত ৰখাৰ চেষ্টা কৰক। খোৱা বোৱাৰ ক্ষেত্ৰতো নিয়ম মানি চলক। সময়মতে খাদ্য গ্ৰহণ, পৰ্যাপ্ত পানী খোৱা আৰু দৈনন্দিন জীৱনত অলপ ব্যায়াম বা খোজ কঢ়াৰ অভ্যাসে আপোনাক সক্ৰিয় আৰু সতেজ কৰি ৰাখিব পাৰে। যিসকলে দীৰ্ঘদিন ধৰি কোনো স্বাস্থ্যজনিত সমস্যাৰ অৱহেলা কৰি আহিছে, তেওঁলোকে এই মাহত বিষয়টো গুৰুত্ব সহকাৰে লোৱা উচিত। কোনো অসুবিধা থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অধিক নিৰাপদ। সামগ্ৰিকভাৱে ছেপ্টেম্বৰ মাহত শৰীৰৰ লগতে মনটোক বিশ্ৰাম দিয়ক। নিজৰ ওপৰত অতিৰিক্ত চাপ নিদি নিয়ম শৃংখলাৰে চলিলে মাহটো অধিক সুন্দৰভাৱে পাৰ কৰিব পাৰিব। এতিয়া জানো হওক শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষা। ছেপ্টেম্বৰ 2026 মাহটো মেষ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিশ্ৰম আৰু সফলতাৰ সুযোগেৰে ভৰা হ'ব পাৰে। মাহৰ আৰম্ভণিতে বুধ নিজৰ ৰাশি কন্যাত শক্তিশালী অৱস্থাত থকাৰ বাবে বুদ্ধি, একাগ্ৰতা, বিশ্লেষণ ক্ষমতা আৰু অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে এই সময়টো বিশেষভাৱে গুৰুত্বপূৰ্ণ। নিয়মিত অধ্যয়ন আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষা লাভৰ বাবে চেষ্টা কৰি থকা শিক্ষাৰ্থীসকলেও নতুন সুযোগ লাভ কৰিব পাৰে। বিশেষকৈ যিসকলে কোনো প্ৰৱেশ পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা বিশেষ প্ৰশিক্ষণৰ বাবে প্ৰস্তুতি লৈ আছে, তেওঁলোকে নিজৰ লক্ষ্যৰ পৰা মন আঁতৰাই নিদিব। অৱশ্যে মাহৰ মাজভাগত মংগলৰ প্ৰভাৱৰ বাবে মন কিছু অস্থিৰ হ'ব পাৰে। সেয়েহে মোবাইল, সামাজিক মাধ্যম বা অনলাইন মনোযোগ বিচ্ছিন্ন কৰা বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখি অধ্যয়নত মনোযোগ দিয়াটো লাভজনক হ'ব। মেষ ৰাশিৰ জাতক জাতিকাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহৰ মূল চাবিকাঠি হ'ল নিয়মিত পৰিশ্ৰম, একাগ্ৰতা আৰু আত্মবিশ্বাস। প্ৰিয় দৰ্শক, এতিয়া জানো হওক পৰিয়াল আৰু ঘৰুৱা জীৱন। ছেপ্টেম্বৰ 2026 যিহেতু এই মাহত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক জীৱনত কিছু শুভ মুহূৰ্তৰ লগতে সৰু সুৰা মতভেদ দেখা দিব পাৰে। মাহৰ আৰম্ভণিতে পৰিয়ালৰ সদস্যসকলৰ পৰা সহযোগিতা লাভ কৰিব আৰু ঘৰত কোনো শুভ কাম বা আনন্দৰ পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। মাহৰ মাজভাগত মংগল যিটো কৰ্কট ৰাশিত প্ৰৱেশ কৰাৰ পিছত ঘৰুৱা বিষয়ক লৈ অলপ উত্তেজনা বা মতানৈক্য হ'ব পাৰে। বিশেষকৈ মাতৃ বা ঘৰৰ কোনো জ্যেষ্ঠ সদস্যৰ সৈতে কথা পাতোতে খং নিয়ন্ত্ৰণ কৰি চলাটো ভাল। সৰু কথাক ডাঙৰ নকৰিব। ঘৰ সলনি কৰা, ঘৰ মেৰামতি কৰা বা ঘৰুৱা কোনো গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰি থকা জাতক জাতিকাসকলে সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে বিবেচনা কৰক।
অৰ্থাৎ খৰচ বৃদ্ধি হ'ব পাৰে। আনহাতে মাহৰ শেষৰ ফালে বুধ আৰু শুক্ৰৰ শুভ প্ৰভাৱৰ ফলত পৰিয়ালৰ মাজত বুজাবুজি, মৰম আৰু আনন্দৰ পৰিৱেশ পুনৰ বৃদ্ধি পাব পাৰে। কোনো পুৰণি ভুল বুজাবুজি থাকিলে আলোচনাৰ মাধ্যমেৰে সমাধান হোৱাৰ সম্ভাৱনা আছে। সামগ্ৰিকভাৱে পৰিয়ালৰ শান্তি বজাই ৰাখিবলৈ অহংকাৰ আৰু খং এৰি মৰম আৰু বুজাবুজিৰে কথা পাতক। এইটোৱে এই মাহত আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব। প্ৰিয় দৰ্শক, এতিয়া জনোৱা হওক ভ্ৰমণ আৰু শুভ সুযোগ। ছেপ্টেম্বৰ 2026 যিহেতু এই মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সৰু বৰ ভ্ৰমণৰ যোগ সৃষ্টি হ'ব পাৰে। চাকৰি, ব্যৱসায়, শিক্ষা বা পৰিয়ালৰ কোনো প্ৰয়োজনত দূৰ ঠাইলৈ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। মাহৰ আৰম্ভণিতে বুধৰ শক্তিশালী প্ৰভাৱৰ বাবে যিসকলৰ কাম কাজ, যোগাযোগ, ব্যৱসায় বা ভ্ৰমণৰ সৈতে জড়িত তেওঁলোকৰ বাবে নতুন সুযোগ আহিব পাৰে। কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে কৰা যাত্ৰাই আপোনাক ভৱিষ্যতে লাভৱান কৰিব পাৰে। অৱশ্যে 18 ছেপ্টেম্বৰৰ পিছত মংগলৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ বাবে ভ্ৰমণৰ সময়ত খৰখেদা, খং আৰু অসাৱধানতা পৰিহাৰ কৰক। যান-বাহন চলোৱা বা দীঘলীয়া যাত্ৰাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰাটো ভাল। মাহৰ শেষৰ ফালে বুধৰ শুভ সংযোগে নতুন মানুহৰ সৈতে পৰিচয়, গুৰুত্বপূৰ্ণ যোগাযোগ আৰু কোনো নতুন সুযোগ লাভৰ পথ মুকলি কৰিব পাৰে। দূৰৰ ঠাইৰ কোনো ব্যক্তি বা সংস্থাৰ সৈতে হোৱা যোগাযোগেও আপোনাৰ বাবে লাভজনক হ'ব পাৰে। সেয়েহে ছেপ্টেম্বৰ মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ নতুন সুযোগ স্বাগতম জনায়, কিন্তু প্ৰতিটো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰি আগবাঢ়ক। প্ৰিয় দৰ্শক, গোটেই মাহটো যদি চাওঁ, মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ছেপ্টেম্বৰ 2026 মাহটো উন্নতি, নতুন সুযোগ আৰু কিছু সাৱধানতা এক গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। মাহৰ আৰম্ভণিতে বুধৰ শুভ অৱস্থানে কাম কাজ, প্ৰতিযোগিতা আৰু নিজৰ যোগ্যতা প্ৰকাশ কৰাৰ সুযোগ বৃদ্ধি কৰিব পাৰে। মাহৰ মাজভাগত মংগলৰ গোচৰৰ বাবে পাৰিবাৰিক বিষয়, খৰচ আৰু মানসিক চাপৰ ক্ষেত্ৰত অলপ সাৱধান হোৱা প্ৰয়োজন। বিশেষকৈ খং আৰু তৎক্ষণাত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিলে বহু সমস্যাৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিব। মাহৰ শেষৰ ফালে বুধ শুক্ৰৰ শুভ সংযোগে সম্পৰ্ক, অংশীদাৰিত্ব, চুক্তি আৰু নতুন সুযোগৰ ক্ষেত্ৰত ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব পাৰে। এই মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মূল উপদেশ হ'ল পৰিশ্ৰমত বিশ্বাস ৰাখক, খৰখেদাকৈ সিদ্ধান্ত নল'ব আৰু সুযোগ আহিলে সাহসেৰে আগবাঢ়ক। প্ৰিয় দৰ্শক, যিহেতু আজি আমি আলোচনা কৰিলো যে আজি মেঘ ৰাশি যি ছেপ্টেম্বৰ মাহত আজি আপোনালোকৰ ফলাফল কেনেকে হ'ব তাৰ ওপৰত আমি যিহেতু দাঙি ধৰিলো, গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ পৰিয়ালবৰ্গ, বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত আপোনালোকে হৰ হৰ মহাদেৱ আপোনালোকে কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ।